এটা ধৰ্মক টাৰ্গেট কৰি কৰে যিমান নিয়ম কানুন সেইবিলাকেই চলি আছে এতিয়াতো ইলেকশ্যন গ'ল এতিয়া এইবিলাক লাগি নাথাকি এতিয়া কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানী নোহোৱা কৰিব এইটোৱে কথা কেনেকৈ বস্তু বাহিনীৰ দাম কমাব এইটোৱে কথা কেনেকৈ চিণ্ডিকেট কমাই ইমান লোন আছে লোনটো মাৰিব নালাগিব কেনেকৈ গভৰ্ণমেণ্ট ৰেভিনিউ বঢ়াব চিণ্ডিকেট কমাব এইটোৱে কথা এইবিলাকেই লাগিব এক থানাৰ পৰা আরেক থানা আরেক থানাৰ পৰা আরেক থানা যিবিলাক গ্ৰুপে চিণ্ডিকেট উঠাই আছে তেওঁলোকক নোহোৱা কৰি গভৰ্ণমেণ্ট ৰেভিনিউ বঢ়াব লাগিব লোনবিলাক কেনেকৈ মাৰিব এইবিলাকেই কথা মন্ত্ৰী বিধায়কৰ কনভয়ো কিন্তু কমোৱা হৈছে কি কয় শপত গ্ৰহণৰ দিনাখন কি ঘটিল অসমত যিবিলাক ঘটনা আছে সেই ঘটনা নঘটিল জানো ইমান কোটি টকা খৰচ হ'ল নাটক ড্ৰামা কৰি কি লাভ আছে হিচাপ কৰক যে কিমান ফ্লাইট আহিছিল কিমান মানুহ আহিছিল কিমান VIP গাড়ী আহিছিল আগৰ শপত তেতিয়াৰ শপত কোনবা শপতত ইমান টকা কৰিছিল জানো অসুবিধাই নহয় জানো এইটো যাৰে যাওক ভাৰতৰ চৰকাৰৰ টকা গৈছে হয়নে অসম চৰকাৰৰ টকা গৈছে এই টকাটো কাৰ ৰাইজৰ টকা গৈছে সেইবিলাক চিন্তা কৰি এতিয়া যদি মই দুখন গাড়ী লওঁ মোৰ 50খন গাড়ী কনভয় গৈছিল এতিয়া দুখন লৈ আকৌ গোটেই ৱাল ঘূৰি থাকিম কেনেকুৱা দুই নম্বৰ কথাটো সুধিব গৈছে যে ভূপেন বৰাই কৈছে যে আপোনালোকৰ সভাপতিগৰাকী শ্ৰুতলিপি পঢ়াহে সভাপতি শ্ৰুতলিপি দিয়ে এজনে আৰু AICC শ্ৰুতলিপি দিয়ে আমাৰ কংগ্ৰেছে সেইমতে শুনে আৰু তেওঁ ইমান দিন বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা শ্ৰুতলিপি দিছিল তেওঁ এইটো শুনিছিল এইটো পাতি বুজি পাইছে ভুৱন বৰাই কৈ দিব ইমান দিন আপুনি বিজেপিৰ শ্ৰুতলিপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি শুনি আছিল এতিয়া গৌৰৱ গগৈ AICCৰ শ্ৰুতলিপি শুনে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ শ্ৰুতলিপি শুনে কংগ্ৰেছৰ সাধাৰণ ৱাৰ্কাৰৰ শ্ৰুতলিপি শুনে তেওঁৰ নিচিনা বিজেপিৰ শ্ৰুতলিপি নহয় আপোনালোকে বিধায়ক হৈ যাব লাগিছিলে আজি এটাই আমাৰ নেতা এজনে ক'ব গ'লে যে নেকি যুৱ চামক মহিলা বয়সীয়াল আজি চাওকচোন যিকোনো প্ৰগ্ৰামত গৈছে যিমান জ্যেষ্ঠ মানুহ আছে 8জন 10জন কৰি মিটিং কৰি লগ কৰিছে কোনোবা সভাপতি কৰিছে এইবিলাক কাম আজি যিজন কংগ্ৰেছ ধ্বংসৰ মূল ভূপেন বৰা আৰু তেওঁৰ মুখেদি যিবিলাক ওলাব যেনেকৈ হওক হাজাৰ মহান বাণী ওলাক ৰাইজে তেওঁক থুতু দিব কি বিজেপি কি অসমৰ ৰাইজে কি কংগ্ৰেছ আপোনালোকে নিৰ্বাচন জিকাৰ পিছত দেখা গ'ল আপোনালোকৰ গোটেইকেইজন বিধায়কে ৰকিবুল হুছেইনৰ ঘৰত এটা আপোনালোকে যাব লাগিছিল সভাপতিৰ ঘৰত আপোনালোকে গৈছে ৰকিবুল হুছেইনৰ ঘৰত এই কথা বুলি কৈ থাকে আমি গোটেই সভাপতিক লগ কৰি গামোচা দিছোঁ এই যে কথাটো ক'লে আজি শুনক আজি মিডিয়াই আপোনালোকে নিৰপেক্ষ হওক এতিয়াও কৈ আছোঁ অনুৰোধ কৰিছোঁ আমি দুৰ্বল আপোনালোকে ষ্ট্ৰং হওক নহ'লেও কিন্তু অসমৰ ৰাইজৰ ক্ষতি হ'ব দেই অসমৰ ক্ষতি হ'ব এই যে কথাষাৰ আগদিনাখন গোটেই আমি সভাপতিৰ লগত গৈছোঁ 4 ঘণ্টা গৈছোঁ সেই ফটোকেইখন কিয় নোলাল সেই ফটোকেইখনটো নাই নোলাব নাই আপোনালোকে নোলাব সেইটো কি ফটোটো কি ডাঙৰ কথা আমাৰ কিয় ফটোটো নোলাব আপোনালোকে কিয় নোলাল মিডিয়াই ওলাব লাগিব তো আপোনালোকে কিয় নিউজ নকৰিলে যে আমি যে বহিছিলোঁ আপোনালোকে গম নাপায় নেকি গম পায় চবেই গম পায় আমি 4 ঘণ্টা গোটেই MLA আমি সভাপতিৰ লগত আছোঁ ৰকিবুল হুছেইন এই পিছত আহিছে গোটেই বিধায়কক গামোচা দিছে আমাক খুৱাইছে 4 ঘণ্টা আমাৰ পাৰ্লিয়ামেণ্টত তেওঁৰ অধীনত আমি যিকেইজন বিধায়ক আমি নাযাম জানো তেওঁ ঘৰত থকাৰ কাৰণেহে যে ঘৰত আছে নেকি আমি ধন্যবাদ দিব গৈছোঁ গামোচা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221